class? Huh? Class 8. Second bench from Arts bench from অষ্টম শ্ৰেণীৰ পৰা মই ইয়াতে অধ্যয়ন কৰিছিলোঁ। ঘৰৰ পৰা চাইকেল লৈ সেইটো সময়ত স্কুললৈ আহিছিলোঁ ইয়ালৈ। আৰু আজি আচলতে অত্যন্ত সুখী। মই যিসকল শিক্ষাগুৰুৱে আচলতে আমাক পঢ়াইছিলে তেওঁলোকৰ বহুতে অৱসৰ ল'লে, তথাপিও বহুকেইগৰাকী আছে। আজি আমাৰ মেৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক সাক্ষাৎ পালোঁ। আমাৰ ইয়াৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ৰাজখোৱা ছাৰকো পালোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক লগ পাই আচলতে সেই সময়ৰ কথা 99ত মই ইয়াৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। আৰু সেই সময়ৰ কথাবিলাক মনত পৰিছে। আৰু য'ত মই ৰৈ আছোঁ এইটো ক্লাছৰুমতে আচলতে ক্লাছ 8ত আহি যেতিয়া আমাৰ ফাৰ্ষ্ট এডমিশ্যন, এইটো ক্লাছৰুমতে আমি প্ৰথম আৰু ইয়াৰে ধৰক শিক্ষা জীৱন ইয়াতে চলিছিলে। অত্যন্ত ভাল লগা কথা। আৰু বিদ্যালয়খনৰ আজি ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু সকলোকে লগ পায় মানে নষ্টালজিক হৈছোঁ। সেই সময়ৰ কথাবিলাক মনত পৰিছে। আৰু মই কৈছোঁ যে মই দায়বদ্ধ থাকিম বিদ্যালয়খনৰ প্ৰতি, কাৰণ মই সেইটো কথা খুব কৃতজ্ঞতাৰে মই এইটো কথা মই ক'বই লাগিব যে বিদ্যালয়খনৰ সেইটো সময়ৰ যি শিক্ষা ব্যৱস্থা আছিলে আৰু সেইটো সময়ৰ যিটো সাংঘাতিক অনুশাসন ব্যৱস্থা আছিলে, সেইটো মানে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেতিয়া যিসকল অধ্যক্ষ আমি পাইছিলোঁ, আব্দুল ৰহমান ছাৰক খুব কম দিনৰ কাৰণে পাইছিলোঁ, তাৰপিছত নৰেন বৰা ছাৰক পাইছিলোঁ, আৰু খুব মানে অনুশাসনত থকা শিক্ষক পাইছিলোঁ, সঞ্জয় দত্ত ছাৰক পাইছিলোঁ, চক্ৰৱৰ্তী ছাৰক পাইছিলোঁ। আৰু তেওঁলোকৰ বেতৰ কোব খায়ে আচলতে জীৱনত বহুত কথা শিকিছিলোঁ, যিটো কথা মানে স্বীকাৰ কৰিব লাগিব। বেতৰ কোবত মানে মেথছত যদি এটা ছমহীয়া পৰীক্ষাত যদি মই 30 মাৰ্কছ পাইছোঁ, সেই বেতৰ কোবতে মানে বছৰীয়া পৰীক্ষাত গৈ হয়তো সেইটো 80 হৈ গৈছে, মানে ভয়ত যে পঢ়িবই লাগিব নহ'লে আকৌ পিটিব। এই যিটো মানে ভয়ৰ যিটো সেইটো সময়ত ভয় বুলি নকওঁ মই, সেইটো আচলতে তেওঁলোকৰ অনুশাসন আছিলে। ছাত্ৰ ছাত্ৰীক তেওঁলোকে সেইধৰণে মৰমো কৰিছিলে, যে অকল যে ভয় খুৱাইছিলে এনেকুৱা নহয়। তো আজি মই এই বিদ্যালয়খনৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আগৰ পৰাই আছে। এইখন বিদ্যালয়ত এনেকুৱা নহয় যে মই পঢ়িছোঁ, মোৰ দেউতাও এইখন বিদ্যালয়ত পঢ়িছে। গতিকে সেইখন বিদ্যালয়ৰ প্ৰতি মই সদায় দায়বদ্ধ থাকিম। মই আজি শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলোকো কৈছোঁ যে বিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত যদি কিবা কৰিব লগা থাকে, মই কৈছোঁ যে মোক কোনো অনুৰোধ কৰিব নালাগে। মোক আপোনালোকে নিৰ্দেশ দিলেই হ'ল যে বোলে এইটো কাম কৰি দিব লাগে, মই তাৰ কাৰণে সদায় তৎপৰ হৈ থাকিম। আৰু মই চেষ্টা কৰিম যে বিদ্যালয়খনৰ কাৰণে যাতে কিবা এটা কৰিব পাৰোঁ। এইখন মানে ইয়াতে মানে তেতিয়া এনেকুৱা পৰিৱেশ আছিলে, যদি মানে খুব বোলে আমাৰ শিক্ষক অহা নাই আৰু খুব বোলে আমি হুলস্থুল কৰি আছোঁ, মানে প্ৰথম এবাৰ কোৱা হয় যে মনে মনে থাক। নেক্সট টাইম আচলতে কোৱা নহৈছিলে, বেটডাল লৈ আহি এফালৰ পৰা মাৰি গৈছিলে। আৰু মানে সেই দিনবিলাক মনত আছে মানে, বেট ফাটি যায় মানে মাৰৰ ক'ৰবাত এনে বেটেহে কথা কৈছিলে তেতিয়া। মানে নৰেন বৰা ছাৰ প্ৰিন্সিপাল থাকোঁতেও মনত আছে, মানে ছাৰে মানে এপাক যায় কোনোবা ক্লাছত যদি মানে বেছি হুলস্থুল হৈছে নহয়, মানে এফালৰ পৰা কোবাই যায় মানে ল'ৰা ছোৱালীবিলাক। আৰু আমি খুব মানে সেইটো সময়ত মাৰিলেও কিবা কৰিলেও এনেকুৱা কোনো ঘটনা হোৱা নাছিলে যে কোনোবাই শিক্ষকে মাৰিছে বুলি বোলে প্ৰতিবাদ কৰিছে। এইটো আচলতে আমাৰ চিন্তাৰ অগোচৰ কথা এটা আছিলে। আমি সেইটো সময়ত সেইটো ডিচিপ্লিনৰ মাজতে পাৰ হৈছিলোঁ। গতিকে আজি খুব ভাল লগা অনুভৱ।